আসসালামু আলাইকুম রহমতুল্লাহি বারাকাতুহু। বিসমিল্লাহির রহমানির রহিম। আলহামদুলিল্লাহ নাহমাদুহু ওয়া নাস্তাঈনুহু ওয়া নাস্তাগফিরুহু ওয়া নাউযু বিল্লাহি মিন শুরুরি আনফুসিনা ওয়া মিন সাইয়্যাতি আমালিনা মান ইয়াহদিহিল্লাহু ফালা মুদিল্লা লাহু ওয়া মান ইউদ্লিল ফালা হাদিয়া লাহু আশহাদু আল লা ইলাহা ইল্লাল্লাহু ওয়াহদাহু লা শারীকা লাহু ওয়া আশহাদু আন্না মুহাম্মাদান আবদুহু ওয়া রাসূলুহু। ইয়া আইয়ুহাল্লাযীনা আমানু তাকুল্লাহা হাক্কা তুকাতিহি ওয়া লা তামুতুন্না ইল্লা ওয়া আনতুম মুসলিমুন। রাব্বি ইশরাহ লি সাদরি ওয়া ইয়াসসির লি আমরি ওয়াহলুল উকদাতাম মিন লিসানি ইয়াফকাহু কাওলি। রাব্বি ইয়াসসির ওয়া লা তুআসসির ওয়া তাম্মিম বিল খায়র। সকলো প্ৰশংসা মহান আল্লাহৰ বাবে। শান্তি অৱতীৰ্ণ হওক আল্লাহৰ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আৰু তেখেতৰ পৰিয়ালবৰ্গৰ ওপৰত। আখিৰাতৰ বাবে চিন্তা কৰি হওক এইলানি আলোচনাৰ আজিৰ বিষয়বস্তু আমাৰ মজহব সম্পৰ্কে। আমাৰ সমাজত মজহব এক স্পৰ্শকাতৰ বিষয়। বিতৰ্কটো বুলি ক'ব নোখোজোঁ, কাৰণ বিতৰ্ক জেনেৰেলি শুনা নাযায়, কিন্তু মজহব সম্পৰ্কত এনে কিছুমান কথা আছে, সেইবিলাক ক'বলৈ গ'লে তৎক্ষণাত বিতৰ্কৰ সৃষ্টি হ'ব। জাউৰীয়ে প্ৰশ্ন আহিব যে কিহৰ ভিত্তিত এনেবোৰ কথা কৈছোঁ। বাপদাতাৰ দিনৰ পৰা মানি অহা বিষয় এটা মই ক'লোঁ বুলিয়েই মানুহে মোৰ কথা মানি ল'বনে বা মানাৰ প্ৰশ্নই নাহে। বহুতে হয়তো প্ৰশ্ন কৰিব, মই আলিম হয় নেকি? নহয় বুলি যদি কওঁ তেন্তে ক'ব, আলিম নোহোৱাকৈ শৰীয়তৰ বিষয় এটাত মাত মতাৰ বা কোৱাৰ অধিকাৰ মই ক'ত পালোঁ? ইত্যাদি ধৰণৰ বহু প্ৰশ্নই কৰিব। যিমানেই প্ৰশ্ন নকৰক কিয়, আজি কিন্তু মই সত্যটো কমেই, আৰু এই সত্য ক'বলৈকে আজিৰ এই ভিডিঅ'টো, আজিৰ এই খণ্ডটো দৰ্শক শ্ৰোতালৈ আগবঢ়াইছোঁ। কাৰণ বিষয়টো সম্পৰ্কত কোৰাণ আৰু হাদিছত কি ধৰণে বৰ্ণিত হৈছে সেয়া আমি জনা দৰকাৰ। যিটো আমাৰ পৰা লুকুৱাই ৰাখি মজহব মানাটো ৱাজিব বুলি কৈ আমাৰ বোপাক ককাৰ দিনৰ পৰা এনে এক ধাৰণা মনত সোমোৱাই দিছে যে মজহব মানিব নালাগে বুলি কোৱাৰ লগে লগে জাঙুৰ খাই উঠিব, বিশ্বাস নকৰে। এইকাৰণেই ক'বলৈ ওলাইছোঁ যে সত্যটো যদি নাজানো তেন্তে আমাৰ আমল ইবাদত অথলে যোৱাৰ সম্ভাৱনা অধিক। যিহেতু আমি আমাৰ পাৰ্থিৱ জীৱনত আল্লাহৰ নিৰ্দেশ মানি যি আমল ইবাদত কৰিছোঁ জন্নত লাভ কৰিবৰ বাবে, সেই আমল ইবাদত যাতে আমাৰ অথলে নাযায় তাৰ প্ৰতি আমি সতৰ্ক হোৱা উচিত। সেইকাৰণে আজিৰ এই খণ্ডত কোৰাণ হাদিছ অনুযায়ী মজহব সম্পৰ্কে এক আলোচনা কৰিব বিচাৰিছোঁ ইনশাআল্লাহ। মানুহৰ মনত মজহব সম্পৰ্কে এক ধাৰণা সোমাই পৰিছে, সেই ধাৰণা আঁতৰোৱাটো খুব এটা সহজ নহয়। অৱশ্যে আল্লাহে যাক হেদায়ত দিয়ে সেয়া কোনেও বাধা দিব নোৱাৰে। আৰম্ভণিতে এটা কথা স্পষ্ট কৰিব বিচাৰিছোঁ যে আজিৰ এই খণ্ডটো কাৰো মনত আঘাত দিয়াৰ উদ্দেশ্যে বনোৱা হোৱা নাই। মাথো কোৰাণ হাদিছৰ দ্বাৰা মজহবৰ বিষয়ে আলোচনাহে কৰিব বিচাৰিছোঁ, যাতে সাধাৰণ মানুহে এই বিষয়টো ভালদৰে বুজি পায়। এই আলোচনাৰ ওপৰত প্ৰত্যেকে নিজাববীয়াকৈ চিন্তা কৰি সিদ্ধান্ত ল'ব পাৰিব। ইছলামত 4 মজহবৰ এটা মনা সঁচাকৈয়ে জায়েজ হয় নে নহয়, আৰু আমি সেই মজহব মানিব লাগে নে নালাগে। সেই সকলো সন্মানিত দৰ্শকলৈ মোৰ বিনম্ৰ অনুৰোধ, ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ পিছত তেওঁলোকে যেন নিৰপেক্ষভাৱে কথাবোৰ চিন্তা কৰি চায় আৰু প্ৰয়োজন বোধ কৰিলে কোৰাণ আৰু হাদিছৰ উদ্ধৃতিসমূহো ভালদৰে চায়, তেতিয়াহে ইনশাআল্লাহ ভালদৰে মোৰ কথাখিনি বুজিব পাৰিব। এইখিনিতে আৰু এষাৰ কথা উল্লেখ কৰিব বিচাৰিছোঁ
ইছলামৰ দুই এটা সহি কথা কোৱাৰ বাবে বহুতে উপলঙা কৰি প্ৰশ্ন কৰে, মই আলিম নেকি? সেই প্ৰশ্নৰ উত্তৰো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে দি ল'ব বিচাৰিছোঁ। মনত ৰখা দৰকাৰ, ইছলাম প্ৰচাৰ কৰিবলৈ আলিম হ'ব নালাগে। প্ৰতিজন উম্মতক ৰচুল সাল্লাল্লাহু এই দায়িত্ব দি গৈছে, কিন্তু দুৰ্ভাগ্য সেই দায়িত্ব আমি সকলোৱে পালন কৰিব পৰা নাই। আব্দুল্লাহ ইবনু আমৰ ৰাদিয়াল্লাহু দ্বাৰা বৰ্ণিত সহিহ বুখাৰীৰ 3461 নম্বৰ হদিছত ৰচুল সাল্লাল্লাহু কৈছে, মোৰ কথা প্ৰচাৰ কৰা, সেয়া যদি এটা আয়াতো হয়। এই হদিছৰ দ্বাৰা ইছলাম প্ৰচাৰৰ দায়িত্ব কোনো এক আলিমক একচেটিয়া হিচাপে দিয়া নাই, বৰং সাধাৰণভাৱে সকলো উম্মতকে দি গৈছে। গতিকে প্ৰতিজন মুছলিম ব্যক্তি ইছলামৰ একোজন ব্ৰেণ্ড এম্বেছাডৰ হয়। এতিয়া আহোঁ মজহবৰ অৰ্থ কি? ইছলামিক পৰিভাষাত মজহব শব্দৰ অৰ্থ হ'ল জীৱন ধাৰণৰ পথ, ৰীতি নীতি, ধৰ্মমত, বিশ্বাস, আদৰ্শ, মতবাদ, পদ্ধতি ইত্যাদি। আনহাতে দিন শব্দৰ অৰ্থ হ'ল ধৰ্ম, বিশ্বাস, প্ৰথা, প্ৰতিদান, আনুগত্য, বিচাৰ, পালন কৰিব লগা জীৱন ব্যৱস্থা ইত্যাদি। গতিকে দেখা যায় দিন আৰু মজহব দুয়োটা শব্দই প্ৰায় একে অৰ্থই বহন কৰে। সেয়া দিন আৰু মজহবৰ শব্দ দুটাৰ মাজত কোনো পাৰ্থক্য নাই, যিহেতু দিন আৰু মজহবৰ অৰ্থ ধৰ্মমত, বিশ্বাস, জীৱন ধাৰণৰ পদ্ধতি। সেয়ে আমি জানিব লাগিব প্ৰকৃততে আমাৰ দিন বা মজহব কি। এই সম্পৰ্কে মহান আল্লাহে সূৰা আল ইমৰানৰ 19 নম্বৰ আয়াতত কৈছে, নিশ্চয় আল্লাহৰ ওচৰত একমাত্ৰ দিন অৰ্থাৎ মজহব হ'ল ইছলাম। আকৌ একেটা সূৰাৰে 85 নম্বৰ আয়াতত কৈছে, যি ব্যক্তিয়ে ইছলাম বাদে আন কোনো দিন অৰ্থাৎ মজহব অৱলম্বন কৰিব বিচাৰে, সেয়া আল্লাহৰ ওচৰত কেতিয়াও গৃহীত নহয়। পৰকালত সি বিফল আৰু নিৰাশ হ'ব। এই দুইটা আয়াতৰ পৰা আমি জানিব পাৰোঁ যে মহান আল্লাহে আমাৰ দিন বা মজহবৰ নাম ইছলাম বুলি কৈছে। আল্লাহে দিয়া এই নামৰ পৰিৱৰ্তে আন নাম দিয়াটো জায়েজ নহয়, আৰু এনে যদি কৰোঁ তেন্তে সেয়া আল্লাহৰ ক্ষমতাত হাত দিয়া হ'ব। আল্লাহ ৰাব্বুল আলামিনে সূৰা আৰাফৰ 3 নম্বৰ আয়াতত কৈছে, তোমালোকৰ প্ৰতিপালকৰ পৰা তোমালোকৰ প্ৰতি যি অৱতীৰ্ণ হৈছে সেয়া মানি চলা, তেওঁৰ বাদে আন কাকো অনুসৰণ নকৰিবা। আল্লাহে দিয়া আমাৰ দিন অৰ্থাৎ মজহবৰ নামৰ পৰিৱৰ্তে আন নাম দিলে আল্লাহৰ হুকুম অমান্য কৰা হ'ব। গতিকে কোনোৱে যদি কয় আমাৰ দিন বা মজহব হানফি, ছাফি, মালিকী, হাম্বলী, আহলে হাদিছ, মুহাম্মদী বা চিয়া ইত্যাদি, তেন্তে সেয়া শুদ্ধ নহয়, কাৰণ এইবিলাক নাম আল্লাহ ৰাব্বুল আলামিনে দিয়া নাম নহয়। উপৰোক্ত আয়াতত আল্লাহ বাদে আন কাকো অনুসৰণ নকৰিবলৈ স্পষ্টভাৱে নিষেধ কৰিছে। গতিকে আমাৰ দিন বা মজহবৰ নাম ইছলাম বাদে আন নাম ব্যৱহাৰ কৰিলে আল্লাহক বাদ দি সেই ব্যক্তিজনৰ নামত প্ৰচলন কৰা ইবাদতৰ পদ্ধতি পালনেৰে তেওঁকহে অনুসৰণ কৰা হ'ব। আমাৰ সমাজত মানুহৰ মনত মজহবক স্থায়ী ৰূপ দিবলৈ বহু আলিমে প্ৰচাৰ কৰে যে ইমাম বুখাৰী, ইমাম নাছাই, মুছলিম, তিৰমিজি, আউজাই, জুহৰী, আবু দাউদ, ইবনে মাজাহ আদি সকলো ইমামেই 4 মজহবৰ যিকোনো এটাৰ অনুসাৰী আছিল, কিন্তু সেয়া শুদ্ধ নহয়। কাৰণ প্ৰখ্যাত হানফি আলিম শ্বাহ ৱালিউল্লাহ মুহাদ্দিছ দেহলভী ৰচিত আল ইনসাফ কি বায়ানী আসবাবিল ইখতিলাফ, অসমীয়াত হ'ব মতবিৰোধপূৰ্ণ বিষয়ত সঠিক পন্থা অৱলম্বনৰ উপায়, এই নামৰ গ্ৰন্থখনৰ 9 নম্বৰ অধ্যায়ৰ তকলিদ বা অনুসৰণ কৰা বিষয়ত উল্লেখ কৰিছে যে প্ৰথম 200 হিজৰীৰ পূৰ্বে নিৰ্দিষ্ট কোনো মজহব মানি চলা প্ৰথাৰ প্ৰচলন নাছিল, বৰং এইবিলাক ফিকহী গ্ৰন্থ পিছতহে ৰচিত হৈছে। তেখেতৰ আন এক গ্ৰন্থ হুজ্জাতুল্লাহিল বালিগাহত লিখিছে যে 400 হিজৰীৰ আগে মুছলিমসকলে নিৰ্দিষ্ট কোনো মজহব নাছিল। উল্লেখিত ইমামসকলৰ 400 হিজৰীৰ আগতেই মৃত্যু হৈছে। গতিকে
তেওঁলোকে এই 4 মজহবৰ যিকোনো এটা মজহবক অনুসৰণ কৰা সম্ভৱ নাছিল। মজহবৰ প্ৰতি আকৃষ্ট কৰিবলৈ আজিৰ সমাজত অধিকাংশ আলিমে কয় যিকোনো এটা মজহব মানাটো ফৰজ, কিছুমানে কয় ৱাজিব। আমাৰ শৰীয়তত কোনো এক বিষয় ফৰজ বা ৱাজিব হ'বলৈ হ'লে সেয়া ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সময়তে হ'ব লাগিব, তাৰ পিছত হোৱাৰ কোনো যুক্তি নাই। কাৰণ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম শেষ নবী, গতিকে তেখেতৰ উফাতৰ পিছত ওহী বন্ধ হৈ গৈছে। আৰু শ্বাহ ৱালিউল্লাহ মুহাদ্দিছ দেহলভী ৰহমতুল্লাহৰ মতে 400 হিজৰীৰ আগে কোনো মজহব নাছিল। আনহাতে ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ইন্তেকাল হৈছিল 11 হিজৰীৰ 12 ৰবিউল আউয়াল সোমবাৰৰ দিনা। গতিকে ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জীৱনকালত মজহবৰ কোনো প্ৰচলন নাছিল। সেইবাবেই মজহব মানা ফৰজ বা ৱাজিব হোৱাৰ কোনো প্ৰশ্নই নাহে। এয়া মানুহক গুমৰাহ বনোৱাৰ এক অপচেষ্টা। ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে 10ম হিজৰীত হজ পালন কৰিছিল, যাক বিদায়ী হজ নামেৰে জনা যায়। 9 জিলহজৰ দিনা আৰাফাতৰ ময়দানত তেখেতে বিদায়ী হজৰ খুতবা দি থাকোঁতে সূৰা মাইদাৰ সেই মহান আয়াত নাজিল হৈছিল, য'ত আল্লাহ ৰাব্বুল আলামিনে কৈছে, আজি মই তোমালোকৰ বাবে তোমালোকৰ দিনক পৰিপূৰ্ণ কৰিলোঁ, তোমালোকৰ ওপৰত মোৰ অনুগ্ৰহ সম্পূৰ্ণ কৰিলোঁ আৰু তোমালোকৰ বাবে ইছলামক দিন হিচাপে মনোনীত কৰিলোঁ। এতিয়া চিন্তা কৰি চাওকচোন, পৰিপূৰ্ণ হোৱা দিনত নতুনকৈ ফৰজ ৱাজিবসমূহৰ কোনো সুবিধা আছেনে? এই আয়াততো মহান আল্লাহে আমাৰ দিন হিচাপে ইছলামক মনোনীত কৰাৰ কথা ঘোষণা কৰিছে। আল্লাহে মনোনীত কৰা এটা কাম মানুহে পৰিৱৰ্তন কৰাৰ ক্ষমতা আছেনে নাই, সেয়া দৰ্শক শ্ৰোতালৈ এৰিলোঁ, তেওঁলোকে বিচাৰ কৰি চাব। বৰ্তমানত ইছলামত মজহবৰ নামত 4টা ভাগৰ উপৰি আৰু বহু ভাগ দেখা পোৱা যায়। ক্ৰমে চিয়া, সালাফি, বেৰেলভি, ওহাবি, আহমেদিয়া, কাদিয়ানী, আহলে হাদিছ, ফুৰফুৰীয়া, আহলে কোৰাণ ইত্যাদি ইত্যাদি। এই ভাগসমূহ মানুহে নিজে কৰি লোৱা। অথচ আল্লাহ ৰাব্বুল আলামিনে সূৰা আল ইমৰানৰ 103 নম্বৰ আয়াতত কৈছে, তোমালোকে আটায়ে আল্লাহৰ হিদায়তৰ ৰছীত অৰ্থাৎ কোৰাণ আৰু হদিছত খামুচি ধৰা আৰু পৰস্পৰে বিচ্ছিন্ন নহবা। এই আয়াতত আল্লাহ ৰাব্বুল আলামিনে স্পষ্টভাৱে মুছলিমৰ মাজত ভাগ ভাগ নহ'বলৈ নিৰ্দেশ দিছে। কিন্তু আমি আল্লাহৰ নিৰ্দেশ অমান্য কৰি নিজৰ মতে ইছলামক ভাগ ভাগ কৰিছোঁ। ইমানতে ক্ষান্ত নাথাকি প্ৰতিটো ভাগৰ আমল ইবাদতৰ তৰিকা নিজৰ মতে বনাই লৈছোঁ। নামাজৰ কথাকে যদি চাওঁ, আমি দেখা পাম হানফীসকলে পঢ়া নামাজৰ লগত ছাফীসকল বা হাম্বলীসকলৰ নামাজৰ পঢ়াৰ পদ্ধতি নিমিলে। এনেদৰে আন আন ভাগৰ আমল ইবাদতৰ পদ্ধতিও ইটোৰ লগত সিটো নিমিলে। আমাৰ আমল ইবাদত আল্লাহৰ ওচৰত গ্ৰহণযোগ্য হ'বলৈ হ'লে সেয়া আমলে চালেহ হ'ব লাগিব। আমলে চালেহ হোৱাৰ চৰ্ত দুটা। প্ৰথম হ'ল আমাৰ আমল ইবাদত একমাত্ৰ আল্লাহৰ বাবে হ'ব লাগিব, আৰু দ্বিতীয় হ'ল আমাৰ আমল ইবাদত ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ পদ্ধতিত হ'ব লাগিব। আমি সাধাৰণতে আমল ইবাদত আল্লাহৰ বাবেই কৰোঁ। আল্লাহৰ বাদে আনৰ বাবে কৰিলে বা আনক দেখুৱাবৰ কাৰণে কৰিলে সেয়া গৃহীত নহ'ব। আকৌ মজহবী লোকৰ ইবাদতী তৰিকা যদি ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ পদ্ধতিৰ লগত মিলে তেন্তে কোনো সমস্যা নাই, কিন্তু যদি নিমিলে সেয়া আমলে চালেহ নহ'ব আৰু আল্লাহৰ দৰবাৰত গৃহীতও নহ'ব। এটা উদাহৰণ দিলে বুজাত সুবিধা হ'ব। সহিহ বুখাৰীৰ 631 আৰু 6008 নম্বৰ হদিছত ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আমাক নামাজ তেনেদৰে আদায় কৰিব কৈছে যেনেদৰে তেখেতক আদায় কৰা দেখিছে। আজিৰ কোনো লোকে তেখেতক নামাজ আদায় কৰা দেখা নাই, কিন্তু তেখেতৰ নামাজ আদায়ৰ পদ্ধতিৰ চাক্ষুষ বিৱৰণী সহিহ হদিছত লিপিবদ্ধ হৈ আছে আৰু তাৰ পৰা জানিব পৰা যায়। বিভিন্ন সহিহ হদিছৰ পৰা তেখেতৰ নামাজ পঢ়াৰ পদ্ধতি তকবীৰে তহৰিমাৰ পৰা সালাম ফিৰোৱালৈকে ইয়াৰ লগত নামাজৰ আৰকানসমূহ জানিব পাৰি। এইসমূহ ফৰজ ৱাজিব
সুন্নতৰ অন্তৰ্গত। সহি বুখাৰী উক্ত হদিছত ৰসুল সাল্লামে নামাজ আদায় কৰাৰ দৰে আমাকো নামাজ আদায় কৰিব কৈছে। সেইদৰে যদি আদায় কৰোঁ তেতিয়াহ'লে আমি নামাজৰ ফৰজ ৱাজিব সুন্নত আদি একো বাদ দিব নোৱাৰোঁ। কাৰণ ফৰজ ৱাজিব বাদে সুন্নতসমূহ হ'ল ৰসুল সাল্লামে কৰিছিল, সেইবাবে এয়া সুন্নত হিচাপে পৰিচিত। গতিকে সুন্নত যদি বাদ দিওঁ তেতিয়াহ'লেও উক্ত হদিছ মানা নহ'ব বুলি মোৰ ধাৰণা। যিহেতু হদিছটিত ফৰজ ৱাজিব সুন্নত সকলো সাঙুৰিয়েই কোৱা হৈছে, সেয়ে হদিছ অনুসৰি নামাজৰ সুন্নত বাদ দিলে নামাজ গৃহীত হ'বনে নহয় সেয়া আল্লাহ ৰাব্বুল আলামিনে ভালকৈ জানিব। তিৰমিজি গ্ৰন্থৰ 171 নম্বৰ হদিছত নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, মোৰ উম্মত 73টা ভাগত বিভক্ত হ'ব আৰু এটা ভাগৰ বাদে আন সকলো ভাগ জাহান্নামৰ জুইত জ্বলিব। সাহাবাসকলে প্ৰশ্ন কৰিলে, হে আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, সেইটো কোনটো ভাগ? ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে উত্তৰ দিলে, মই আৰু মোৰ সংগীসকল যিটো ভাগৰ অন্তৰ্গত। তেওঁ কোৱা নাছিল যে মুছলমানসকলে নিজকে বিভিন্ন ভাগত বিভক্ত কৰাত সক্ৰিয় হ'ব লাগে। পবিত্ৰ কোৰাণে আমাক ভাগ ভাগ নহ'বলৈ আদেশ দিছে। যিসকলে কোৰাণ আৰু হাদিছৰ শিক্ষা অনুসৰণ কৰে আৰু কোনো গোট বা দলৰ সৃষ্টি নকৰে, তেওঁলোক হ'ল প্ৰকৃত সঠিক পথত থকা লোক। উক্ত হদিছ অনুযায়ী 73টা দল বা ফিৰকাৰ যি সৃষ্টি সেয়া বৈধ নহয়, কাৰণ ই আছিল ওহীৰ জৰিয়তে কৰা এক ভৱিষ্যতবাণী। আনহাতে এটা দল অৰ্থাৎ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আৰু তেখেতৰ সংগীসকল থকা দলহে জান্নাত যাব, বাকী সকলো দল জাহান্নামৰ জুইত জ্বলিব। গতিকে পৰকালত জান্নাত লাভ কৰিব হ'লে এটা দলতে থাকিব লাগিব, আৰু সেই দল হ'ল ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আৰু তেখেতৰ সংগীসকলৰ দল। যি দল কোনো ভাগত বিভক্ত নাছিল, যি দলৰ নেতা আছিল এজন, যি দলৰ আমল ইবাদতৰ পদ্ধতি একে, যি দল একমাত্ৰ কোৰাণ আৰু সুন্নাহ মানি চলিছিল। আমিও বিভিন্ন মজহব বাদ দি ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আৰু তেখেতৰ সংগীসকলৰ থকা দলৰ অনুসাৰীয়েই হ'ব লাগিব। মহান আল্লাহে আমাক সমাজৰ কিছুমান মানুহক মানি চলিব কৈছে, যিসকলক মানি চলিলে আল্লাহ সন্তুষ্ট হ'ব আৰু জান্নাত লাভ কৰিব পৰা যাব। সূৰা তৌবাৰ 1 নম্বৰ আয়াতত সেইসকল মানুহৰ বিষয়ে মহান আল্লাহে উল্লেখ কৰি কৈছে, মুহাজিৰ আৰু আনছাৰসকলৰ যিসকলে প্ৰথমে ইমানৰ আহ্বান গ্ৰহণ কৰিবলৈ অগ্ৰসৰ হৈছিল আৰু যিসকলে নিষ্ঠাৰে তেওঁলোকক অনুসৰণ কৰিছিল, আল্লাহ তেওঁলোকৰ প্ৰতি প্ৰসন্ন আৰু তেওঁলোকো আল্লাহৰ প্ৰতি সন্তুষ্ট। আল্লাহে তেওঁলোকৰ কাৰণে প্ৰস্তুত কৰি ৰাখিছে জান্নাত, যাৰ মাজেৰে নিজৰা প্ৰবাহিত হৈ থাকে। তাত তেওঁলোক চিৰকাল থাকিব। এই পৰম সফলতা। গতিকে মুহাজিৰসকলক অৰ্থাৎ মক্কাৰ পৰা যিসকলে প্ৰথম হিজৰত কৰিছিল তেওঁলোকক পূৰ্ণৰূপে অনুসৰণ কৰিলে, আৰু দ্বিতীয়তে আনছাৰসকলক অৰ্থাৎ যিসকলে মদিনাত মুহাজিৰসকলক প্ৰথম আশ্ৰয় দিছিল তেওঁলোকক পূৰ্ণৰূপে অনুসৰণ কৰিলে জান্নাত লাভ কৰিব পৰা যাব। এয়া আল্লাহ ৰাব্বুল আলামিনৰ ঘোষণা। এই দুটা দলক মহান আল্লাহে কিয়ামত পৰ্যন্ত সকলো মুছলিমৰ বাবে মডেল বনাই গৈছে। আল্লাহক সন্তুষ্ট কৰিবলৈ বিশ্বৰ মুছলমানে অনুসৰণ কৰিব লগা এই দুটা দলৰ লোকসকল কিন্তু কোনো মজহব বা দলত বিভক্ত নাছিল। এই দুটা দলৰ ভিতৰৰ 4 খলিফা ক্ৰমে আবু বক্কৰ ৰাদিয়াল্লাহু আনহু, উমৰ ৰাদিয়াল্লাহু আনহু, উছমান ৰাদিয়াল্লাহু আনহু আৰু আলী ৰাদিয়াল্লাহু আনহু কোনো মজহবৰ অনুসাৰী নাছিল। তেওঁলোকৰ মজহব আছিল এটাই, সেয়া হ'ল ইছলাম। আল্লাহে আমাক মানি চলিব কৈছে সেইসকল লোকক, আৰু আমি যদি তেওঁলোকক বাদ দি আন লোকৰ অনুসাৰী হওঁ তেন্তে আল্লাহৰ নিৰ্দেশ অমান্য কৰা হ'ব। তেওঁলোক কোনো মজহবত বিভক্ত নাছিল, সেইবাবে আমিও মজহবত ভাগ হোৱা অনুচিত। বিভিন্ন মজহবত ভাগ হোৱাৰ লগে লগে তেওঁলোকক পূৰ্ণৰূপত অনুসৰণ কৰা নহ'ব, আৰু তেতিয়া আল্লাহ আমাৰ প্ৰতি সন্তুষ্ট নহ'ব আৰু আমিও জান্নাত লাভ কৰিব নোৱাৰিম।
উল্লেখ্য যে 4 ইমাম অর্থাৎ ইমাম আবু হানিফা, ইমাম শাফি, ইমাম মালিক আর ইমাম আহমদ বিন হাম্বল রহমতুল্লাহ এই দুইটা দলৰ প্ৰথম মুহাজিৰ আৰু আনসাৰসকলক অনুসৰণ কৰাটো বাধ্যতামূলক আছিল। 4 ইমামে অনুসৰণ কৰা দুইটা দলৰ নেতা আমিৰ ইমাম আছিল ইমামুল আম্বিয়া সৈয়দ আল মুরসালিন খাতমান নবীন মুহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। সেয়ে এই দুটা দল 4 ইমামৰ অনুসৰণ অনুযায়ী আমাৰো মজহবৰ ইমাম দলপতি আমিৰ হযৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম বাদে আন কোনো নহয় আৰু হ'বও নোৱাৰে। কোনোৱে এই কথাৰ সৈতে একমত নহ'লে তেওঁ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক যথোপযুক্ত সন্মান নিদিয়াটোৱে বুজাব। ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আন এক হাদিছত কৈছে, দিনৰ মাজত কোনোৱে এনে বিষয় উদ্ভাৱন কৰিলে যিটো শৰীয়তত নাই সেয়া প্ৰত্যাখ্যাত। এই হাদিছৰ পৰা বুজা যায় যে দিনৰ মাজত নতুন আৱিষ্কাৰকে শৰীয়তৰ দৃষ্টিত বিদাত কোৱা হয়। যেহেতু ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আৰু সাহাবীসকল বিভিন্ন দলত ভাগ হোৱা নাছিল, বৰং এনেদৰে ভাগ হোৱাটো নিষেধ কৰিছিল, গতিকে বিভিন্ন মজহব সৃষ্টি দিনৰ মাজত এক নতুন আৱিষ্কাৰ বাদে আন একো নহয়। গতিকে ইছলামত নতুনকৈ সৃষ্টি হোৱা এই 4 মজহব বিদাতে আমল ইবাদত ধ্বংস কৰে আৰু আমাক পথভ্ৰষ্ট কৰে। সন্মানিত দৰ্শকবৃন্দ, আপোনালোকে হয়তো জানে মুছলিমসকলক প্ৰথমে ভাগ কৰিছিল ইহুদীয়ে। ইতিহাসৰ সেই ঘটনালৈ মন কৰিলে পোৱা যায় যে সাহাবীসকলৰ সময়ত আব্দুল্লাহ বিন সাবা নামৰ ইহুদী এজনে মুছলমানৰ ভেষ লৈ সৰ্বপ্ৰথম মুছলমানৰ মাজত এক নতুন দলৰ সৃষ্টি কৰিছিল, যাক এতিয়াও খাৰেজী নামেৰে জনা যায়। উদ্ধৃতি ইবনে কাছিৰ ৰচিত আল হিদায়াৱান নিহায়া গ্ৰন্থ। কাৰণ ইহুদীসকলে জানিছিল যে মুছলিমসকল এক হৈ থাকিলে পৰাস্ত কৰা সম্ভৱ নহয়। এই সম্পৰ্কে মহান আল্লাহে সূৰা আনফলৰ 46 নম্বৰ আয়াতত কৈছে, আল্লাহ আৰু ৰাসূলৰ আনুগত্য কৰিবা আৰু পৰস্পৰে হাই কাজিয়া নকৰিবা, নহ'লে তোমালোকৰ মাজত দুৰ্বলতাৰ সৃষ্টি হ'ব আৰু তোমালোকৰ শক্তি সামৰ্থ্য বিলুপ্ত হ'ব। শয়তানৰ প্ৰৰোচনাত ইছলামত সৃষ্টি হোৱা খাৰেজী দলৰ পিছৰ পৰাই নতুন নতুন দলৰ আৱিৰ্ভাৱ হৈ থকা হ'ল আৰু কিয়ামত পৰ্যন্ত 73টা দলৰ সৃষ্টি হ'ব। হাদিছ তিৰমিজি নম্বৰ 171। সূৰা আল ইমৰানৰ 103 নম্বৰ আয়াতত মহান আল্লাহে আমাক ভাগ হ'বলৈ নিষেধ কৰিছে, কিন্তু মজহবৰ আলিমসকলে 4 মজহবৰ যিকোনো এটা মানাটো ৱাজিব বুলি কৈছে। ইয়াৰ দ্বাৰা তেওঁলোকে ইছলামক 4টা ভাগত ভাগ কৰিছে, অৰ্থাৎ আল্লাহে যি হাৰাম কৰিছে সেয়া তেওঁলোকে হালাল কৰিছে। এইসকল লোকৰ ক্ষেত্ৰতে সূৰা তৌবাৰ 31 নম্বৰ আয়াতৰ সেই অংশ প্ৰযোজ্য য'ত মহান আল্লাহে কৈছে, আল্লাহক বাদ দি সিহঁতে ধৰ্মগুৰু আৰু পুৰোহিতসকলক প্ৰভু মানি লৈছিল। ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৰা এই আয়াতৰ তফছিৰটো সুনানে আত-তিৰমিজিৰ 3095 নম্বৰ হাদিছত বৰ্ণিত হৈছে। উক্ত হাদিছত ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, আল্লাহে হাৰাম কৰা বিষয় ধৰ্মগুৰুৱে হালাল কৰিলে বা আল্লাহে হালাল কৰা বিষয় ধৰ্মগুৰুৱে হাৰাম কৰিলে সেয়া মানি লোৱাকে ধৰ্মগুৰুৰ ইবাদত বুলি কোৱা হয়। এয়াই হ'ল আল্লাহক বাদ দি ধৰ্মগুৰু বা পুৰোহিতসকলক প্ৰতিপালক হিচাপে মানা। ধৰ্মগুৰু বা মজহবৰ আলিমসকলে 4 মজহবৰ এটা মানা ৱাজিব বুলি দিয়া ফটোৱা যিসকলে মানি লয়, তেওঁলোকে সেইসকল ধৰ্মগুৰু বা মজহবী আলিমক প্ৰতিপালক হিচাপে মানা বুজায়। এই 2 শ্ৰেণীৰ লোক অৰ্থাৎ ফটোৱা দিয়া আলিমসকল আৰু সেই ফটোৱা মানা লোকসকল সূৰা মাইদাৰ 44 নম্বৰ আয়াত অনুসাৰী অবিশ্বাসকাৰী। কাৰণ উক্ত আয়াতত আল্লাহ ৰাব্বুল আলামিনে কৈছে, আল্লাহে যি নাজিল কৰিছে সেই অনুযায়ী যিসকলে ফটোৱা নিদিয়ে তেওঁলোকেই হ'ল কাফিৰ। মজহবৰ নামত ইছলামক ভাগ কৰা লোকসকলৰ আন এক বিপদ হ'ল সূৰা আনআমৰ 159 নম্বৰ আয়াত, য'ত আল্লাহ ৰাব্বুল আলামিনে কৈছে, যিসকলে ধৰ্মক লৈ নানা মত সৃষ্টি কৰিছে আৰু বিভিন্ন দলত বিভক্ত হৈছে, নিশ্চয় সিহঁতৰ লগত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম তোমাৰ কোনো সম্পৰ্ক নাই। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ লগত সম্পৰ্ক ছেদ হ'লে
আমি তেখেতৰ উম্মত হৈ থাকিমনে বা আখেৰাতৰ দিনা ৰসুল সাল্লামৰ ছাফাতৰ হকদাৰ হৈ থাকিমনে? কেতিয়াও নাথাকোঁ। ফলত পৰকাল হৈ পৰিব ঘোৰ অন্ধকাৰ। সূৰা ৰুমৰ ৩১ আৰু ৩২ নম্বৰ আয়াতত আকৌ আল্লাহ ৰাব্বুল আলামিনে কৈছে, তোমালোক মুশ্ৰিক হৈ নাযাবা, যিসকলে নিজ ধৰ্মত নানা মতবাদ সৃষ্টি কৰিছে আৰু বিভিন্ন দলত বিভক্ত হৈছে। তাৰ মানে দিনত নানা মতবাদ সৃষ্টি কৰি ভাগ ভাগ হ'লেই মুশ্ৰিক হ'ব লাগিব। উপৰোক্ত আলোচনাৰ পৰা ইয়াকে ক'ব পাৰি যে ইছলামক ভাগ কৰা 4 মজহব মানাটো জায়েজ নহয় আৰু ই জন্নতলৈ যোৱা সঠিক দল বা ফিৰকাও নহয়। আমি ৰসুল সাল্লাল্লাহু আৰু তেখেতৰ সংগীসকলৰ দলৰ অন্তৰ্ভুক্ত হ'লেহে জন্নত লাভ কৰিব পাৰিম। তাৰ বাবে আমাৰ লক্ষ্য হ'ব লাগিব আল্লাহৰ সন্তুষ্টি অৰ্জন কৰা, ক্ষমা লাভ কৰা আৰু জাহান্নামৰ পৰা ৰক্ষা পোৱা। এই তিনিওটা সম্পৰ্কে কোৰাণৰ বিভিন্ন আয়াতত মহান আল্লাহে আমাক সতৰ্ক কৰি দি কৈছে। সন্তুষ্টি অৰ্জন সম্পৰ্কে সূৰা মাইদাৰ 16 নম্বৰ আয়াতত যিসকলে আল্লাহৰ সন্তুষ্টি লাভ কৰিব বিচাৰে, আল্লাহে তেওঁলোকক ইয়াৰ দ্বাৰা শান্তি আৰু নিৰাপত্তাৰ পথ দেখুৱায় আৰু তেখেতৰ ইচ্ছানুসৰি তাহাঁতক অন্ধকাৰৰ পৰা পোহৰলৈ আনি সৎ পথত পৰিচালিত কৰে। ক্ষমা লাভ সম্পৰ্কে সূৰা হাদিদৰ 21 নম্বৰ আয়াতত কৈছে, তোমালোকে তোমালোকৰ প্ৰতিপালকৰ ফালে আগবাঢ়ি যোৱা, তেখেতৰ ক্ষমা আৰু সেইখন জন্নত লাভ কৰাৰ বাবে যিখনৰ প্ৰশস্ততা আকাশ আৰু পৃথিৱীৰ দৰে। জাহান্নামৰ পৰা ৰক্ষা পোৱা সম্পৰ্কে সূৰা তাহৰিমৰ 6 নম্বৰ আয়াতত কৈছে, সেই ইমানদাৰসকল তোমালোকে নিজক আৰু তোমালোকৰ পৰিয়ালবৰ্গক জাহান্নামৰ পৰা বচোৱা। এই লক্ষ্যত উপনীত হ'বৰ বাবে আমি আল্লাহ নিৰ্দেশিত কৰ্মসূচী তৈয়াৰ কৰি ল'ব লাগিব আৰু সেইমতে অগ্ৰসৰ হ'ব লাগিব। এক কথাত ক'বলৈ হ'লে একমাত্ৰ কোৰাণ আৰু হাদিছৰ নিৰ্দেশ মানি আমাৰ জীৱন পৰিচালিত কৰিব লাগিব। মহান আল্লাহে আমাক কোৰাণ আৰু সহি হাদিছ অনুসৰণ কৰি জীৱন যাপন কৰাৰ তৌফিক দিয়ক। আখিৰু দাৱানা আনিল হামদুলিল্লাহি ৰাব্বিল আলামিন।